সো আমি আজি তোমালোকৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটোৰ পেজ নম্বৰ 171 ত থকা প্ৰশ্নাৱলীৰ কোৱেশ্চন নম্বৰ 1 টো ডিসকাস কৰিম আৰু 2 টো ডিসকাস কৰিম ঠিক আছে ওকে ফাৰ্স্ট কোৱেশ্চন টো সোৱা কি আছে যে 32 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ ফোকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা এতিয়া সোৱা আমাৰ ঠাইত কি আছে আমাৰ ঠাইত আছে উত্তল দাপোন এটা উত্তল দাপোন কেনেকুৱা হয় তুমি যদি মনত ৰাখিছা উত্তল দাপোন তোমাৰ কেনেকুৱা হয় উত্তল দাপোন আমাৰ এনেকুৱা হয় আৰু এটো সাইডত আমাৰ কি থাকে সেট থাকে মাজতো কি তোমাৰ মেৰু পি বুলি ৰিপ্ৰেজেন্ট কৰো আৰু এটো তোমাৰ কি হয় মুখ্য অক্ষ ঠিক আছে এটা কি খুদিছে সোৱা 32 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ এটা উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ কোন ফালে হ'ব উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ তাৰ বাও ফালে হ'ব হয়নে এটো কি হ'ব তোমাৰ ভাঁজ ব্যাসাৰ্ধ পি আৰ লৈ যিমান তোমাৰ দূৰত্ব হেতু আমি কি কওঁ ভাঁজ ব্যাসাৰ্ধ কওঁ এটা কিমান কৈছে 32 সেন্টিমিটাৰ বুলি কৈছে হয়নে গটিকে আমি কি লিখিম ভাঁজ ব্যাসাৰ্ধ মানে r যাক আমি স্মল r দিও equal to 32 সেন্টিমিটাৰ আছে আৰু ইয়াত প্লাস 32 সেন্টিমিটাৰ কিয় আহিছে বিকজ এই তোমাৰ ভাঁজ ব্যাসাৰ্ধটো মেৰু তোমাৰ দাপোনখনৰ সোঁফালে আছে দাপোনখনৰ সোঁফালে যিবোৰ দূৰত্ব থাকিব কিয়নক আমি কি বুলি কওঁ পজিটিভ বুলি ধৰো ঠিক আছে ওকে ভাঁজ ব্যাসাৰ্ধ 32 সেন্টিমিটাৰ এটা মই কি কৈছে ইয়াৰ ফোকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা আৰু আমি জানো যে কি ভাঁজ ব্যাসাৰ্ধৰ আধা কি ফোকাস দৈৰ্ঘ্য হয়নে এই ফোকাসটো কত থাকে এটো যদি p হয় এটো যদি r হয় সোৱা এটা যদি p এটা যদি r হয় ফোকাসটো কত থাকিব একদম তোমাৰ p আৰু r ৰ সম্মাজত থাকিব আৰু p আৰু r লৈ যিমান দূৰত্ব থাকে আমি কি কওঁ ফোকাস দৈৰ্ঘ্য বুলি কওঁ হয়নে গটিকে তোমালোকে ইয়াত কি লিখিবা সোৱা উত্তৰ তোমালোকে কি লিখিবা সো ফোকাস দৈৰ্ঘ্য মানে স্মল f ইকুৱেল টু কি হ'ব 32 ৰ আধা মানে 32/2 সেন্টিমিটাৰ এটা 32/2 কলে আমি কিমান পাম 16 সেন্টিমিটাৰ হয়নে গটিকে ফোকাস দৈৰ্ঘ্য কিমান হ'ব তোমাৰ 16 সেন্টিমিটাৰ বা প্লাস 16 সেন্টিমিটাৰ ঠিক আছে ওকে কোৱেশ্চন নম্বৰ 2 টো সোৱা টুত কি কৈছে যে অবতল দাপোন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে এটা প্ৰতিবিম্বটোৰ অৱস্থান কি তুমি সোৱা এটা বস্তু মন কৰা অবতল দাপোন কেনেকুৱা হয় অবতল দাপোন হয় আমাৰ এনেকুৱাখন কি কয় অবতল দাপোন গৈ ঠিক আছে অবতল দাপোনৰ ইটো সাইড কি হৈ থাকে তোমাৰ শেড হৈ থাকে হয়নে আৰু অবতল দাপোনৰ মাজত কি থাকে এটো তোমাৰ মেৰু থাকে আৰু এডাল কি থাকে মুখ্য অক্ষ এটা মই কি কৈছে অবতল দাপোন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ লক্ষ্য বস্তুটো ক'ত আছিল তোমাৰ অবতল দাপোনৰ পৰা 10 সেন্টিমিটাৰ দূৰত আছিল হয়নে এই দূৰত্বটো কিমান তোমাৰ এই দূৰত্বটো কিমান কৈছে তোমাৰ 10 সেন্টিমিটাৰ এতিয়া আকৌ সোৱা এই 10 সেন্টিমিটাৰ লক্ষ্য বস্তুটো কি হল তোমাৰ অবতল দাপোনখনৰ বাও ফালে আছে হয়নে এতিয়া বাও ফালে থাকিলে তাক আমি কি বুলি কম নিগেটিভ বুলি ধৰিম গটিকে কি হ'ব তোমাৰ -10 সেন্টিমিটাৰ হ'ব লক্ষ্য বস্তু কিন্তু প্ৰশ্নত তোমাৰ খালি +10 সেন্টিমিটাৰ দিয়া আছে ঠিক আছে ওকে আমি কি ধৰিম লক্ষ্য বস্তু দূৰত্ব -10 সেন্টিমিটাৰ ধৰিম ঠিক আছে ওকে এতিয়া আমাক কৈছে যে 3 গুণ বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে হয়নে মানে কি 3 গুণ ডাঙৰ হয় ওকে এটা m ৰ ভ্যালু কি হ'ব তোমাৰ 3 হ'ব এইখিনিতে ষ্টুডেন্টৰ ভুল লাগে সোৱা আমি কি জানো যে m ৰ ফৰ্মুলাটো হৈছে কি h dash by h h dash টো তোমাৰ কি হয় h dash টো হয় তোমাৰ কি প্ৰতিবিম্বৰ উচ্চতা আৰু h টো কি হয় তোমাৰ লক্ষ্য বস্তু উচ্চতা এই h টো সদায় পজিটিভ হয় এই h টো লক্ষ্য বস্তু উচ্চতাটো সদায় পজিটিভ হয় এতিয়া তোমাৰ m টো পজিটিভ হ'ব নে নিগেটিভ হ'ব এটো কাৰ ওপৰত ডিপেন্ড কৰিব জানানে h dash ৰ ওপৰত ডিপেন্ড কৰিব মানে m টো তোমাৰ h dash ৰ ওপৰত ডিপেন্ড কৰিব বুজি পাইছানে h dash যদি নিগেটিভ হয় m টো নিগেটিভ হ'ব বুজি পাইছা যদি তোমাৰ h dash টো পজিটিভ হয় তেতিয়া m টো কি হ'ব পজিটিভ হ'ব ঠিক আছে ওকে এতিয়া চোৱাচোন এই সৎ প্ৰতিবিম্ব বুলি যে আছে সৎ প্ৰতিবিম্ব মানে কি জানানে সৎ প্ৰতিবিম্বৰ মানে তোমাৰ কি বুজায় সৎ প্ৰতিবিম্ব মানে হৈছে যদি এইখন তোমাৰ অবতল দাপোন সোৱা এইখন যদি তোমাৰ অবতল দাপোন এই অবতল দাপোনৰ তোমাৰ কি এডাল মুখ্য অক্ষ হয়নে লক্ষ্য বস্তু ক'ত থাকিব এনেকে থাকিব কিন্তু প্ৰতিবিম্বটো জানানে সৎ প্ৰতিবিম্বটো কি হয় সদায় উলুটা হলে কি হ'ব কি প্ৰতিবিম্বৰ তোমাৰ মুখ্য অক্ষৰ তলত গঠন কৰিব ওপৰত নহয়
ঠিক আছে সৎ প্ৰতিবিম্ব সদায় ওলোটা হয় সি সদায় মুখ্য অক্ষৰ তলতহে গঠন কৰে যেহেতু সৎ প্ৰতিবিম্ব সদায় ওলোটা মানে কি h dash টো সদায় তোমাৰ কি হ'ব নিগেটিভ হ'ব h dash টো তোমাৰ সদায় নিগেটিভ হ'ব ঠিক আছে এতিয়া h dash নিগেটিভ হলে আমি কি জানো m টো নিগেটিভ হ'ব হয় নাই গতিকে আমি কি জানো যে m টো তোমাৰ নিগেটিভ হ'ব এটো তোমাৰ 3 নহয় এটো তোমাৰ হ'ব -3 কিয় -3 because h dash টো নিগেটিভ হ'ব h dash টো কিয় নিগেটিভ হ'ব because এটো তোমাৰ সৎ প্ৰতিবিম্ব সদায় ওলোটা হয় ঠিক আছে এটো বস্তু সদায় মনত ৰাখিবা তে ভুল নকৰিবা ওকে এতিয়া যা হক এতিয়া আমি কি উলিয়াব লাগে এতিয়া আমি উলিয়াব লাগে যে তোমাৰ এতিয়া আমি উলিয়াব লাগে এটো তোমাৰ u equal to -10 দিয়া আছে m equal to -3 পালো এতিয়া আমি কি উলিয়াব লাগে v উলিয়াব লাগে এতিয়া v কেনেকৈ উলিয়াম চোৱা তুনিকে লিখিবা যে দাপনৰ সূত্ৰ মতে লিখিলো তাৰপিছত আমি এটো ফৰ্মুলা লিখিম মানে 1/v + 1/u = 1/v এই ফৰ্মুলাটো আমি ইউজ কৰিব নোৱাৰো বিকজ কিয় ইউজ কৰিব নোৱাৰো চোৱা এই ফৰ্মুলাটো আমি এই কাৰণে ইউজ কৰিব নোৱাৰো যে আমি তোমাৰ কি জানো আমি তোমাৰ u জানো আমি v উলিয়াব লাগে কিন্তু আমি কি জানো কিন্তু আমি f ৰ ভ্যালু নাজানো ঠিক আছে যেহেতু আমি f ৰ ভ্যালু নাজানো গতিকে আমি এটো ইউজ কৰিব নোৱাৰো ঠিক আছে সো আমি কি কৰিম আমি এই বিবৰ্ধিতৰ ফৰ্মুলা ইউজ কৰিম বিবৰ্ধিতৰ ফৰ্মুলা কি আছিল তোমাৰ m = -v/u আছিল এই ফৰ্মুলাটো ইউজ কৰিম ইয়াত আমি m ৰ ভ্যালু জানো আৰু u ভ্যালু জানো তেনেকৈ আমাৰ কি হৈ যাব v ৰ ভ্যালু আৰামছে আহি যাব ঠিক আছে m ৰ ভ্যালু -3 পুট কৰিছো নেদিলো v ৰ ভ্যালু কিমান মাইনাসৰ কাৰণে আমি এই মাইনাস ডাল দিলো তো v ভ্যালু কিমান ছিল v ভ্যালু আমি উলিয়াব লাগিব কিন্তু u ভ্যালু আমি কিমান জানো -10 জানো হয় নে এডাল মাইনাসে কেনসেল আউট হৈ যাব ঠিক আছে এই 10 টো ইফালে লৈ গৈ কিমান হৈ যাব -30 হৈ যাব গটিকে v = কিমান হ'ব -30 -30 মানে কি এই নিগেটিভ চিনডালে কি বুজাইছে নিগেটিভ চিনডালে বুজাইছে যে তোমাৰ দাপোনৰ বাওফালে গঠন হ'ব দাপোনৰ বাওফালে গঠন হ'ব ঠিক আছে হেতু বুজাইছে এটা চোৱা প্ৰতিবিম্ব দূৰত্ব হ'ব দাপোনৰ পৰা সন্মুখত 30 সেন্টিমিটাৰ আঁতৰত ঠিক আছে সন্মুখৰ পৰা 30 সেন্টিমিটাৰ পিছৰ ফাললৈ নহয় এটো যদি তোমাৰ v টো প্লাছত ওলালে হয় তেতিয়া তুমি কলা হয় যে এটো পিছলৈ গঠন কৰিছে ঠিক আছে তো এটো বস্তু সদায় মনত ৰাখিবা আৰু ভুল নকৰিবা